বালিকুছিৰ শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয়ত শ্ৰী শ্ৰী গণেশ পূজা উদযাপন অভিনন্দন জ্ঞাপন প্ৰায় 90 গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰী আৰু 12 গৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে অভিনন্দন জ্ঞাপন। নলবাৰী জিলাৰ বালিকুছিত 5 বছৰ আগতে কেইজনমান মহানুভৱৰ আন্তৰিক প্ৰয়াসত স্থাপন হোৱা শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয় প্ৰাংগণত আজি পবিত্ৰ গণেশ চতুৰ্থীৰ দিনটোত সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশ পূজা উদযাপন কৰাৰ লগতে 90 গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন আৰু 12 গৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গণেশ পূজা আৰু অভিনন্দন অনুষ্ঠানত ৰাতিপুৱা দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ধৰণী দাসে ধৰ্মীয় পতাকা উত্তোলন কৰাৰ লগতে শ্ৰী গণেশ পূজা আৰম্ভ আয়তীসকলৰ নাম প্ৰসংগ আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আনহাতে দেৱালয় পৰিচালনা সমিতিৰ সভাপতি মনোৰঞ্জন ভট্টাচাৰ্যৰ সভাপতিত্বত প্ৰয়াত যোগেশ শৰ্মাৰ সোঁৱৰণত অনুষ্ঠিত সম্বৰ্ধনা আৰু অভিনন্দন সভাত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ প্ৰণীতা দেৱী আৰু নিৰ্দিষ্ট বক্তা হিচাপে গুৱাহাটী ৰিফাইনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মীনাক্ষী দেৱীৰ লগতে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰী বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষণ প্ৰদান কৰি ধৰ্মীয় আৰু শৈক্ষিক বাতাবৰণ সৃষ্টি কৰে। উল্লেখযোগ্য যে বিশিষ্ট সমাজহিতৈষী প্ৰয়াত যোগেশ শৰ্মা সোঁৱৰণত অনুষ্ঠিত সম্বৰ্ধনা আৰু অভিনন্দন সভাত 12 গৰাকী বিশিষ্ট শিক্ষক চিকিৎসকক সম্বৰ্ধনা আৰু 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ প্ৰায় 90 গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয়। বিশেষকৈ আমাৰ খুব ভাল লাগিছে আৰু আমি গণেশ চতুৰ্দশী উপলক্ষে 2018 চনত এই দেৱালয়খন স্থাপন হয় আৰু 2021 চনৰ 25 ফেব্ৰুৱাৰীত আমাৰ এই অনুষ্ঠানটো ৰাইজলৈ ৰূপান্তৰিত কৰা হয়। তাৰপিছত এইটো নিপেন শৰ্মা স্বৰ্গীয় নিপেন শৰ্মাৰ নেতৃত্বত তেখেতৰ মাটি বাৰী তথা তেখেতৰ টকা পইচা সহকাৰে তেখেতে বনাই এই অনুষ্ঠানটো ৰাইজৰ মাজত আগবঢ়াই দিয়ে। নিপেন শৰ্মা এজন এনেকুৱা মানুহ আছিল যে তেখেতে মন্দিৰ বনাই বা মন্দিৰৰ কাম পৰিচালনা কৰি খুব ভাল পাইছিল। তেখেতৰ মনত এটা আগৰ পৰা হেঁপাহ আছিল যে তেখেতে দেউতা কাশীনাথ শৰ্মাৰ নামত তেখেতে মানে এটা মন্দিৰ বনাব আৰু সেই মন্দিৰটো যেতিয়া হৈ উঠিল এই মন্দিৰটোৰ নাম হ'ল যোগেশ্বৰ দেৱালয়। গতিকে তাৰ পিছত এই দেৱালয়খন চলি থকা আমাৰ মানে বহুত এখন কমিটি গঠন কৰি দিলে, পৰিচালনা কমিটিখনে গোটেইখিনি পৰিচালনা কৰি মানে বহু দূৰৰ পৰা ভক্ত আহি এই পৰিচালনাত বৰ খুব ভাল পায় তেখেতসকলে আজিও এই অনুষ্ঠানটোলৈ আহি থাকে আৰু আমি এই অনুষ্ঠানটোত গণেশ পূজা, শিৱ পূজা, সৰস্বতী পূজা আৰু হনুমান জয়ন্তী প্ৰত্যেকটো অনুষ্ঠানে আমি উদযাপন কৰা হয়। আমাৰ ইয়াত গোটেইখিনি ৰাইজ তথা আমাৰ কমিটিৰ সভাপতি, উপ-সভাপতি, উপদেষ্টা সহিতে প্ৰত্যেকে মানে আমাৰ নিষ্ঠাৰে কাম কৰি অনুষ্ঠানটো আগুৱাই লৈ গৈছে। তাৰ নেতৃত্ব ধৰিছে স্বৰ্গীয় নিপেন শৰ্মা দেৱে। তেখেত আজি নাই, তেখেতৰ আত্মাই চিৰশান্তি পাওক। আমি তেখেতে স্বৰ্গৰ পৰা আমাক আশীৰ্বাদ দি যাতে আমি অনুষ্ঠানটো আগবঢ়াই নিব পাৰোঁ সুকলমে, এইখিনিয়ে আমি বিচাৰিছোঁ। মেট্ৰিকৰ আমি প্ৰায় 45 জন আৰু হায়াৰ ছেকেণ্ডেৰীৰ আমি প্ৰায় 40 জন মানে ছাত্ৰ ছাত্ৰীক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ আৰু বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ কৰিছোঁ 12 জন। তাৰপিছত আমি মানে ডক্টৰ 2 জনক আমি ইয়াত বা শিশু নিকেতনৰ মানে তেওঁ প্ৰধান এছিষ্টেণ্ট আচাৰ্য আছিল। প্ৰত্যেক বছৰে আজিলৈ আমাৰ 5 বছৰ হৈ গ'ল, প্ৰত্যেক বছৰে চলি আছে। আমি সম্বৰ্ধনা জনাই আছোঁ। সম্বৰ্ধনাত আমি এখন অভিধান দিওঁ,
দুখন জেনেৰেল নলেজৰ কিতাপ দিব আৰু এখন গামোচা এখন মানপত্ৰ আমি এইখিনিয়ে দিওঁ News Desk Report, Barta 2